সুদীৰ্ঘ ২২ বছৰৰ অন্তত তামোলপুৰৰ আংগাৰধোৱাত মাতৃ-পুত্ৰৰ আৱেগিক মহামিলন। অৱশেষত দুৰ্ভগীয়া মাতৃয়ে ঘূৰাই পালে হেৰাই যোৱা পুত্ৰক। ২২ বছৰ পূৰ্বে সন্তানহীন হৈছিল পুণ্ডুল ৰাজবংশী নামৰ লোকজন। মাতৃৰ বিশ্বাস আৰু প্ৰাৰ্থনাত বাস্তৱত পৰিণত হ'ল। পুণ্ডুলক চকুৰ সন্মুখত দেখা পাই আৱেগিক হৈ পৰিছে এতিয়া বৃদ্ধা মাতৃ। আংগাৰধোৱা গাঁৱত আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছে। আমি দৃশ্যাংশ দেখুৱাই গৈছো। এই ২২ বছৰৰ মূৰত মই লগ পালোঁ আৰু ইতিমধ্যে মই একবাৰ গুৱাহাটীত গৈছোঁ, গুৱাহাটীৰ পৰা লৈ গৈছিলোঁ। তাৰপিছত আৰু আকৌ গুচি গৈছিল, যাই পেলাই আজি নাই আৰু কিমান লকডাউন গ'ল। মইতো ভাবিছোঁ নাই আৰু ক'ত বিচাৰ খৰচা কৰিম, টকা পইচাৰো কথা থাকিব আৰু ইমান জেগা কিনকে যাব। এটা ভিডিঅ' আহে আমাৰ গাঁৱৰ এজনৰ তাত, ভিডিঅ' এটা অহাৰ পিছত ভিডিঅ'টো চাই পাই আমি আৰু যাম বুলি বিশ্বাস কৰা নাই বা আছে না নাই। তাৰপিছত এনেকৈ যোগাযোগ কৰি মানুহকেইটাৰ আলোচনা কৰি ক'লো বোলে কিবাকে আনি দিয়ক বা কিবা কষ্ট ৰুমচুৰো মানুহ আহিল, কৈছে হ'ব চিন্তা কৰিব নালাগে, আপোনাৰ ভাইটিক আনি দিম আমি। সেই ভাজৰ পৰাই আমি থাকিলোৱে মনত কিবা এটা ভাবি পইচা পাতিও নাই, কেনেকে যাম ইমান জেগা। আজি যাবাৰ ২২ বছৰ হ'ল। আমি কেতিয়া ওলাই গ'ল আমি নাজানো। আমাৰ দাদাকতো চাবা গৈছিল, নাপাই পেলাই আমি আৰু ভাবছোঁ ক'ৰবাত কিবা হ'লে চলিটোৰ মাৰাই গ'ল। কিন্তু আমাৰ ঘৰখনে সকলোৰে শোক লাগি গৈছে, দুখ লাগি গৈছে। এতিয়া ভগৱানৰ কৃপাত এতিয়া আমাৰ ভূষণ বুলি জানো না, ভূষণে আৰু আমাৰ যোগেশ সি মাথা মাৰি পেলাই মোৰ চলিটোক আনি দিছে। মই এইখিনিয়ে কৈছোঁ, আজি মোৰ ধুনীয়া সংসাৰ, ধুনীয়া লাগছে। মই আশাত নাখালেও সহায় হৈ আছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।